নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। জ্যোতিষশাস্ত্ৰৰ অনুসৰি নিমখত এনে কিছুমান শক্তি পোৱা যায় যি শক্তি আমাৰ জীৱনৰ ওপৰত পৰিলে যি শক্তিৰ প্ৰভাৱ পৰিলে আমাৰ জীৱনৰ দিশ সলনি হৈ পৰিব। একমতি নিমখত এনেকুৱা শক্তি আছে যিয়ে আমাক ভিখাৰীৰ পৰা ধনী কৰি তুলিব পাৰে। আহক তেনেহলে জানি লওঁ নিমখৰ কিছুমান গুৰুত্বপূৰ্ণ উপায়ৰ কথা, যি উপায় প্ৰাচীন কালৰ পৰাই চলি আহিছে আৰু বহু মানুহৰ ঘৰত এই উপায় সদায় কৰে, কিন্তু আজিলৈকে হয়তো আমি এই কথা গম পোৱা নাই। এই সকলোবোৰ কথা জ্যোতিষশাস্ত্ৰত সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে। আজি মই আপোনালোকক এই সকলোবোৰ কথা জনাম আৰু নিমখৰ লগত কি বস্তু ৰাখিলে আপোনালোকৰ কি লাভ হ'ব এই সকলো কথাও আপোনালোকে জানি ল'ব পাৰিব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনত নিমখৰ কি গুৰুত্ব আছে আমি সকলোৱে জানো। নিমখৰ পৰা আমি সকলো কথা শিকিব পাৰোঁ। জীৱনত সকলো কথা যে সাৱধানেৰে ক'ব লাগে সেই কথাটো আমি নিমখৰ পৰা শিকিব পাৰোঁ। নিমখৰ পৰা আমি কেনেকৈ সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰি সেইটো শিকিব পাৰোঁ। আমাৰ খোৱা বোৱাত নিমখৰ কি গুৰুত্ব আছে আমি সকলোৱে জানো। খোৱা বোৱা বস্তুত সঠিকভাৱে নিমখ হ'লেহে খাই ভাল লাগে। কম বেছি হ'লে খোৱাৰ সোৱাদ কেতিয়াও নাথাকে আৰু লগতে আমাৰ স্বাস্থ্যও ক্ষতি হ'ব। তেনেধৰণে আমাৰ জীৱনতো কিছুমান গুৰুত্বপূৰ্ণ বস্তু আছে যিবোৰ নহ'লে আমাৰ জীৱন কেতিয়াও শক্তিশালী হৈ নুঠে। বিজ্ঞানসন্মতভাৱেও নিমখ আমাৰ শৰীৰৰ কাৰণে বহু দৰকাৰী। জ্ঞান বঢ়াবৰ কাৰণেও নিমখ আমাৰ দৰকাৰী। জ্যোতিষশাস্ত্ৰতো নিমখৰ কিছুমান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে বৰ্ণনা আছে। যেনেকৈ নিমখ খোৱা বোৱাৰ বস্তুত সোৱাদ বঢ়ায়, তেনেকৈ নিমখেও আমাৰ জীৱনত কিছু সোৱাদ বঢ়োৱা দেখিবলৈ পোৱা যায় আৰু আমাৰ জীৱন ভাল কৰি তোলাত ই সহায় কৰে। আহক তেনেহলে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। 1 নম্বৰটো, আমাৰ ঘৰৰ মুখ্য দুৱাৰ আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই। ইয়াৰ পৰাই আমাৰ ঘৰলৈ ভাল শক্তিও প্ৰৱেশ কৰিব পাৰে বা বেয়া শক্তিও প্ৰৱেশ কৰিব পাৰে। যদি আপোনালোকৰ ঘৰত বেয়া শক্তি প্ৰৱেশ কৰিছে, যদি আপোনালোকৰ হ'বলগীয়া কাম হোৱা নাই বা আপোনালোকৰ ঘৰত সমস্যা বৃদ্ধি পাইছে, আপোনালোকৰ ঘৰত যদি কণ্ডল বৃদ্ধি পাবলৈ ধৰিছে আৰু আপোনালোকৰ ঘৰৰ মানুহৰ স্বাস্থ্য হঠাৎ বেয়া হৈ পৰিবলৈ ধৰিছে, তেনেহ'লে ঘৰৰ মুখ্য দুৱাৰত আপোনালোকে ৰঙা কাপোৰে নিমখ অকণমান বান্ধি নিশ্চয় ৰাখিব। নিমখৰ ফলত ঘৰত আহিব লগা সকলো সমস্যা ঘৰৰ বাহিৰৰ পৰাই গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰৰ সকলো সমস্যা দূৰ হৈ পৰিব। ঘৰত হৈ থকা বহুদিনৰ পৰা বেমাৰো আপোনালোকৰ ঠিক হৈ পৰা দেখিবলৈ পাব। এই কাম আপোনালোকে কৰি চাব পাৰে। 2 নম্বৰটো, ঘৰৰ বয়সীয়াল মানুহসকলক কেতিয়াবা হয়তো কাৰোবাৰ মুখ লগা ভগা বা নজৰ লগা ভগা আপোনালোকে দেখিছে। ইয়াতো নিমখৰ ব্যৱহাৰ কৰা হয়। নিমখে নজৰ দোষ দূৰ কৰে, বেয়া শক্তি দূৰ কৰে আৰু ছায়া দোষো দূৰ কৰে। শৰীৰৰ সকলো বেয়া শক্তি বাহিৰ কৰি তুলিব পাৰে। সৰু ল'ৰা ছোৱালীৰ যদি বাৰে বাৰে নজৰ লাগে বা মুখ লাগে, তেনেহ'লে গা ধোৱাৰ পানীত সামান্য নিমখ দি গা ধুৱাই দিব। এনে কৰিলে নজৰ দোষ আপোনালোকৰ দূৰ হৈ পৰিব, লগতে ঘৰৰ পৰা বাস্তু দোষো দূৰ হৈ পৰিব। 3 নম্বৰটো, নিমখে ৰাহু আৰু কেতুৰ বেয়া প্ৰভাৱ দূৰ কৰে। যদি আপোনালোকৰ ঘৰত বাৰে বাৰে অশান্তি বৃদ্ধি পাবলৈ ধৰিছে, যিমান চেষ্টা কৰিও সেই অশান্তি সমাধান আপোনালোকে কৰিব পৰা নাই, ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিছে আৰু আপোনালোকৰ ঘৰত বাৰে বাৰে কণ্ডল সৃষ্টি হ'বলৈ ধৰিছে আৰু ককাই ভাইৰ মাজত মিল নোহোৱা হৈছে, তেনেহ'লে আপোনালোকে ৰাতি শোৱাৰ আগত কুহুমলীয়া পানীত নিমখ মিহলাই হাত ভৰি ধুই তাৰ পিছতে শুব। শক্তিশালী হৈ পৰিব আপোনালোকৰ জীৱন। ৰাতি শক্তিশালী হৈ থকা বেয়া শক্তিবোৰে আপোনালোকৰ ওচৰ চাপিব নোৱাৰিব আৰু আপোনালোকৰ ওচৰৰ পৰা দূৰ হৈ পৰিব। ঘৰৰ সম্পূৰ্ণ পৰিয়াল আপোনালোকৰ সুস্থ হৈ পৰিব আৰু সবল হৈ পৰিব। সেইকাৰণে প্ৰত্যেক মানুহে ৰাতি শোৱাৰ আগত কুহুমলীয়া পানীত হাত ভৰি ধুই তাৰ পিছতহে শুব লাগে। এনে কৰিলে আপোনালোকৰ ওপৰত কেতিয়াও বেয়া শক্তিৰ প্ৰভাৱ নপৰিব। আপোনালোকৰ ওপৰত ভাল শক্তিৰ প্ৰভাৱ পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। 4 নম্বৰটো, যদি আপোনালোকৰ পৰিয়ালত সঘনাই কণ্ডল হয়, স্বামী স্ত্ৰীৰ মাজত কণ্ডল হয়, তেনেহ'লে আপোনালোকে কৰক এটা কাম। এই কাম কৰাৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাধান হৈ পৰিব। ঘৰৰ ৰুমত আপোনালোকে এটা বাতিত ক'লা নিমখ ভৰাই ৰাখিব পাৰে আৰু সপ্তাহে সপ্তাহে সেই নিমখখিনি আপোনালোকে সলনি কৰিব। সেই নিমখখিনি আপোনালোকে কোনো এটা ৰুমৰ উত্তৰ দিশত আপোনালোকে চুক এটাত ৰাখি থ'ব পাৰে বা আপোনালোকে শোৱাৰ বিচনাৰ তলতো সেই নিমখৰ বাতিটো ৰাখিব পাৰে। লগতে সপ্তাহত এবাৰ আপোনালোকে ক'লা নিমখ খাবলৈ ল'ব। ক'লা নিমখ ব্যৱহাৰ কৰিলে আপোনালোকৰ বহু শুভ হ'ব আৰু আপোনালোকৰ ঘৰত লাগি থকা সকলো কণ্ডল দূৰ হৈ পৰিব।
5 নম্বৰটো ঘৰত যদি বাৰে বাৰে কণ্ডল হয় ঘৰৰ মানুহৰ মাজত যদি সৰু সৰু কথাতে মত বিৰোধ হয় আৰু আপোনালোকৰ হঠাৎ যদি বেছিকৈ খং উঠে আৰু লগতে প্ৰচুৰ পৰিমাণে যদি আপোনালোকৰ অৰ্থ ব্যয় হয় তেনেহলে নিমখৰ সহায়ত কৰিব পাৰিব আপোনালোকে এটা উপায় ঘৰ মোচাৰ পানীত অকমান নিমখ মিহলাই গোটেই ঘৰ যদি সপ্তাহত এদিনো মুচিব পাৰে তেনেহলে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব আৰু আপোনাৰ ওপৰত পৰা সকলো চাপ আপোনালোকৰ নোহোৱা হৈ পৰিব সেই কাৰণে সপ্তাহত এদিন হলেও ঘৰ মোচাৰ পানীত অকমান নিমখ মিহলাই গোটেই ঘৰখন আপোনালোকে মুচিব ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ শক্তিশালী হৈ পৰিব যাৰ ফলত ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব ঘৰত সকলো দেৱ-দেৱীৰ আগমন হ'ব আৰু আপোনালোকৰ পৰিয়ালৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ হ'ব 6 নম্বৰটো আমাৰ গা ধোৱাৰ ঘৰত যদি কিবা বাস্তু দোষ হয় তেনেহলে বেয়া শক্তি আমাৰ ঘৰত প্ৰৱেশ কৰাৰ উপৰিও আমাৰ ওপৰতো ই প্ৰৱেশ কৰিব পাৰে ইয়াৰ ফলত মানুহৰ ওপৰত ই বেয়া প্ৰভাৱ পেলাব পাৰে আৰু লগতে বেমাৰ আজাৰৰ সৃষ্টি কৰিব পাৰে ইয়াৰ কাৰণে আপোনালোকৰ ঘৰৰ আৰ্থিক অৱস্থাও বেয়া হৈ পৰিব পাৰে বাস্তুশাস্ত্ৰত ইয়াৰ উপায় দিয়া আছে ইয়াৰ কাৰণে গা ধোৱাৰ ঘৰত আপোনালোকে চিচাৰৰ বটলতে তাত নিমখ ভৰাই আপোনালোকে ৰাখিব পাৰে আৰু প্ৰত্যেক সপ্তাহতে আপোনালোকে সেই নিমখৰ বটলটো সলনি কৰিব বা সেই বটলটোৰ পৰা নিমখখিনি বাহিৰ কৰি আপোনালোকে ভাল নিমখ তাত ভৰাই ল'ব ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা বাস্তু দোষ দূৰ হ'ব ঘৰত ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব আৰু আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব যাৰ ফলত ঘৰত সকলো দেৱ-দেৱীৰ আগমন হ'ব বিশেষকৈ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হোৱাৰ উপৰিও আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব 7 নম্বৰটো নিমখ ভাল শক্তিৰ উৎস হয় ইয়াত ইমানেই শক্তি আছে যে আমাৰ চাৰিওফালে থকা বেয়া শক্তি ই ধ্বংস কৰে আৰু ভিতৰৰ পৰা আমাৰ বেয়া শক্তিও ধ্বংস হৈ পৰে লগতে নিমখৰ পৰা ভাল শক্তি বিচৰণ কৰিবলৈ ধৰে সেই কাৰণে ঘৰৰ চাৰিকোণত 4টা বটলত আমি নিমখ ভৰাই ৰাখিব লাগে এনে কৰিলে আমাৰ ঘৰত কোনো লোকে ক্ষতি কৰিব নোৱাৰিব আৰু আমাৰ ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব কেতিয়াও আমাৰ ঘৰৰ কাষ চাপিব নোৱাৰিব সেই বেয়া শক্তিবোৰে 8 নম্বৰটো নিমখক ভাল শক্তিৰ উৎস বুলি কোৱা হয় সেই কাৰণে ঘৰত কেতিয়াও নিমখ আপোনালোকে খালি হ'বলৈ নিদিব কেতিয়াও নিমখ আপোনালোকৰ ঘৰত শেষ হ'বলৈ নিদিব যদি এনে হয় তেনেহলে আপোনালোকৰ ঘৰত সকলো বেয়া শক্তিয়ে আগুৰি ধৰিব আৰু যাৰ ফলত আপোনালোকৰ ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব অৰ্থৰ সমস্যাই বৃদ্ধি দেখিবলৈ পোৱা যাব আৰু লগতে আপোনালোকৰ ঘৰৰ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব সেই কাৰণে ঘৰত নিমখ শেষ হোৱাৰ আগতেই আপোনালোকে আনি থবলৈ চেষ্টা কৰিব এনে নকৰিলে আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু সকলো দেৱ-দেৱী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব আৰু আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব 9 নম্বৰটো নিমখ কেতিয়াও কোনো মানুহক ৰাতি দিয়াটো উচিত নহয় ইয়াৰ বাহিৰেও বগা বস্তু কেতিয়াও কোনো মানুহক ৰাতি দিয়াটো উচিত নহয় এনে ভুল আপোনালোকে কেতিয়াও নকৰিব যদি আপোনালোকে কৰে তেনেহলে নিমখ দিয়াৰ পিছতেই আপোনালোকৰ ঘৰলৈ বেয়া খবৰ আহিব পাৰে বা বেয়া সমস্যা আপোনালোকৰ ঘৰত আহি পৰিব পাৰে যাৰ ফলত আপোনালোকৰ ঘৰৰ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব ঘৰত কণ্ডল হ'বলৈ ধৰিব স্বামী স্ত্ৰীৰ মাজত কণ্ডল বৃদ্ধি পাব আৰু ঘৰত বেয়া শক্তিয়ে প্ৰৱেশ কৰিবলৈ ধৰিব এই প্ৰৱেশ নকৰিবৰ কাৰণে আপোনালোকে নিমখ কেতিয়াও কোনো মানুহক ৰাতি দিয়াটো উচিত নহয় কিবা কাৰণত যদি বা কিবা দৰকাৰত যদি দিব লগাও হয় তেনেহলে বজাৰৰ পৰা কিনি আনি দিব বা কোনো দোকানৰ পৰা কিনি আনি দিব কিন্তু ঘৰত ব্যৱহাৰ কৰি থকা নিমখ যিমানেই আপোন মানুহ নহওক কিয় কেতিয়াও আপোনালোকে ৰাতি নিদিব হয়তো আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ